নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ আগষ্টৰ মাহটোত মকৰ ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। মকৰ ৰাশিৰ ব্যক্তিসকলে এই আগষ্টৰ মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ লগত কোনো ধৰণৰ মতানৈক্য বা পুৰণি বিবাদ হৈছে, তেন্তে এই মাহতে সেই বিবাদৰ সমাধান হ'ব, যাৰ বাবে পৰিয়ালত সুখৰ পৰিৱেশ সৃষ্টি হ'ব। যদি আপোনাৰ ককা বা পেহী আন চহৰত আছে, তেন্তে তেওঁলোকেও আপোনাৰ ঘৰলৈ আহিব পাৰে। পৰিয়ালত কিবা এটা নতুন অনুষ্ঠান হ'ব পাৰে, যাৰ বাবে সকলোৰে মনোযোগ সেই অনুষ্ঠানৰ প্ৰতি কেন্দ্ৰীভূত হৈ থাকিব। ইয়াত আপুনিও অংশগ্ৰহণ কৰিব পাৰিব, যাৰ ফলত পৰিয়ালত আপোনাৰ প্ৰতি প্ৰতিপত্তি বৃদ্ধি পাব। আপুনি কাকো কঠোৰ শব্দ কোৱাৰ পৰা বিৰত থকাৰ অত্যন্ত প্ৰয়োজন আছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। মাহৰ আৰম্ভণিতে আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব, যিয়ে ভৱিষ্যতে আপোনাক উপকৃত কৰিব। এই মাহত ব্যৱসায়িক খৰচ বৃদ্ধি পাব, যাৰ ফলত কিছু সময়ৰ বাবে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত যিকোনো আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে বয়োজ্যেষ্ঠসকলৰ লগত পৰামৰ্শ লওক। চাকৰি কৰা ব্যক্তিসকলে নিজৰ কামৰ প্ৰতি ইতিবাচক হৈ থাকিব আৰু নিজৰ কামত সন্তুষ্ট হ'ব। আপোনাৰ কামত আপোনাৰ সহকৰ্মীসকলো সুখী হ'ব আৰু কাৰ্যালয়ত আপোনাৰ কামৰ প্ৰশংসাও ল'ব পাৰে। এই সময়ছোৱাত চৰকাৰী বিষয়াসকলে যাত্ৰা কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ। আপুনি কঠোৰ পৰিশ্ৰম কৰিব, কিন্তু আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে হতাশ হৈ থাকিব। এনে পৰিস্থিতিত আপোনাৰ সমস্যাটো মাক দেউতাকৰ আগত ভাগ বতৰা কৰক, যাতে আপুনি উপযুক্ত পথ প্ৰদৰ্শন পায়। যদি আপুনি মাত্ৰ দ্বাদশ উত্তীৰ্ণ হৈ কলেজত পঢ়ি আছে, তেন্তে আপোনাৰ বিশেষ গুৰুত্ব হ'ব আপোনাৰ কেৰিয়াৰ গঢ়ি তোলাত, আৰু ইয়াৰ বাবে আপুনি মূলতঃ আপোনাৰ বন্ধুসকলে কোৱা কথাবোৰত মনোযোগ দিব লাগিব। যদি আপুনি যিকোনো চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি কিছু শুভ চিন পাব পাৰে। ইয়াৰ ফলত আপোনাৰ মনটো উত্তেজিত হৈ থাকিব, যিয়ে ভৱিষ্যতে ইতিবাচক ফলাফল দিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ ঘৰুৱা জীৱনত আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু তেওঁলোক আপোনাৰ ওপৰত আপ্লুত হ'ব। আপুনি আপোনাৰ সঙ্গীৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব, যাৰ ফলত দুয়োৰে মাজত সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব। এই সময়ত যদি আপুনি আপোনাৰ সংগীক লৈ কিবা সন্দেহ কৰি থাকে বা আছে, তেন্তে তেওঁলোকৰ সৈতে মুকলিকৈ কথা পাতক। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ থাকিব আৰু তেওঁলোকৰ জীৱনলৈ কোনোবা এজন আহিব বুলি আশাবাদী হৈ থাকিব। কিন্তু এনে নোহোৱাৰ বাবে তেওঁলোকে দুখ অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। শাৰীৰিকভাৱে আপুনি একেবাৰে সুস্থ অনুভৱ কৰিব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। কিন্তু মাহৰ দ্বিতীয় সপ্তাহটো হাঁফানিৰ ৰোগীসকলৰ বাবে কিছু অসুবিধা হৈ থাকিব পাৰে। গতিকে
আগতীয়াকৈ চিকিৎসকৰ সৈতে যোগাযোগ ৰাখিব লাগে, যাতে পিছত কোনো ডাঙৰ সিদ্ধান্ত নহয়। এই মাহত আপোনাৰ বৌদ্ধিক ক্ষমতা বিকাশ হ'ব আৰু আপুনি আগতকৈ অধিক আত্মবিশ্বাসী হ'ব। মাহৰ মাজভাগত মূৰৰ বিষৰ অভিযোগ আহিব পাৰে। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে ধূসৰ। এই আছিল মকৰ ৰাশি ব্যক্তিসকলৰ এই আগষ্ট মাহটোত তেওঁলোকে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।